কলিয়াবৰৰ হাতীমূৰাৰ এই মাথাউৰি বান্ধ ছিগাৰ লগে লগে আমাৰ প্ৰায় এই অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজ আতংকিত হৈছে। আতংকিত হোৱাৰ লগতে বহুখিনিয়ে নিজৰ পশুধনৰ পৰা আৰম্ভ কৰি খেতি বাতি সকলো হেৰুৱাবলগীয়া হৈছে। আমি এগৰাকী ৰাজহুৱা কৰ্মী হিচাপে ৰাইজৰ ওচৰত থিয় হৈ পেলাই চেষ্টা কৰিছোঁ যাতে যি পাৰোঁ যৎসামান্য সহযোগ কৰিবলৈ। কলিয়াবৰ যুৱ পৰিষদৰ কৰ্মকৰ্তাসকলৰ লগত আহি আজি কিছু খাদ্য সামগ্ৰী তেখেতসকলৰ মাজত বিতৰণ কৰিছোঁ। আমাৰ চৰকাৰলৈ দাবী বুলিয়ে ক'ম, পৰামৰ্শ বুলি ক'ব নোৱাৰোঁ কাৰণ মই বিশেষজ্ঞ নহয়। এটা কথাই যে মাথাউৰি আৰু কলং এই দুয়োটা বিষয় লৈ চৰকাৰে পুনৰ বিবেচনা কৰা উচিত, কাৰণ কলং বোৱতী কৰিবলৈ যাওঁতেই আজি এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল। সেইকাৰণে কলং বোৱতী কৰাতকৈ কলঙৰ সুৰক্ষা দি ইয়াৰ দাঁতি কাষৰীয়া মানুহক আমি ৰক্ষা কৰিব লাগিব। সেইটোৱে এতিয়া মূল কলিয়াবৰীয়া ৰাইজৰ প্ৰধান চিন্তা হৈ পৰিছে যে কলং বোৱতী কৰাতকৈ কলঙক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। মাথাউৰিৰ কাষে কাষে থকা যিসকল বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেকখিনি মানুহৰ ওচৰলৈ আমি যুৱ পৰিষদৰ কৰ্মকৰ্তাসকল লৈ আহিছোঁ। আৰু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ৰাতি, এতিয়া দিনততো ভাল পৰিৱেশ দেখিছে, ৰাতি বনৰীয়া হাতী আৰু আমাৰ বনৰীয়া মহ আহি পেলাই যথেষ্ট অসুবিধা কৰিছে মানুহক, আতংকময় ৰাতি পৰিৱেশ সৃষ্টি কৰে। আমি আশা কৰিম, বন বিভাগক জনাইছোঁ, বন বিভাগে ৰাতিত পহৰাৰ ব্যৱস্থা কৰক যাতে কোনো নিজৰ জীৱনক লৈ আতংকিত হ'বলগীয়া নহয়। তাৰ কাৰণে বন বিভাগক আমি অনুৰোধ জনাইছোঁ পহৰা দিবৰ কাৰণে। নিশ্চিতভাৱে প্ৰশাসনৰ ফালৰ পৰা পশুধনৰ খাদ্য সামগ্ৰী বিতৰণ কৰি থকা হৈছে আৰু বিভিন্ন দল সংগঠন অনুষ্ঠান ব্যক্তিও কলিয়াবৰলৈ আহিছে। আমি এই চেগতে তেখেতসকলকো ধন্যবাদ জনাইছোঁ কলিয়াবৰীয়া ৰাইজ হিচাপে যে তেখেতসকলে কলিয়াবৰত আহি যথেষ্ট পৰিমাণে সহায় সহযোগ আজিৰ পৰা আৰম্ভ কৰিছে। সকলোতে আমাক মাতিছে যদিও ব্যক্তিগতভাৱে সকলোতে যাব পৰা নাই, কিন্তু তেখেতসকলকো ধন্যবাদ জনাইছোঁ।